নমস্কাৰ ষ্টুডেণ্ট, আজি আমি নলবাৰী ডিষ্ট্ৰিক্টত হৈ যোৱা ৰিভিজনাৰী এক্সামৰ 45টা MCQ আজি সলভ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা চাম। দি ভেলু অফ এটি আমাৰ ভেলু ফাইন কৰিব দিছে। কিন্তু আমাৰ এটা স্কুৱেৰ ৰুট ওলাব দিছে। এটি কিমান 0.25 0.25 স্কুৱেৰ ৰুট কিমান হয় 0.5। নেক্সট ওলাব দিছে 0.027 কিউব ৰুটত কি হ'ব এতে 0. কিমান আহি যাব 3, কাৰণ তিনটা মাল্টিপ্লাই কৰিলে আমি এটি ভেলু পাই যাম। নেক্সট আমাৰ 4 পাৱাৰ দিছে, পাৱাৰ দিলে কিমান 1 আমি ভেলু 1 পাম। এতিয়া 4টাত ডেসিমেল আছে, গতিকে এটা ঘৰত ডেসিমেল আহি যাব 0. কিমান হ'ব 1 হৈ যাব। আমি যদি গোটেইখিনি এড কৰো 5 3 8 8 1 কিমান হ'ব 9 0.9। অপচন নাম্বাৰ কিমান হ'ব এতে সি হৈ যাব। নেক্সট 2 নম্বৰ কোৱেশ্চনটো চাম। 2 নম্বৰটো কোৱেশ্চন দিয়া আছে এটা ধনাত্মক অখণ্ড সংখ্যা এনক 7ৰে হৰণ কৰিলে 5 ভাগশেষ পোৱা যায়। যদি 4n + 1ক 7ৰে হৰণ কৰা হয় তেন্তে ভাগশেষ কিমান হ'ব। এটা কি কৈছি এটা নাম্বাৰ দিয়া আছে, কিমান nক কিহেৰে ডিভাইড কৰা গৈছি 7ৰে। এটা অখণ্ড সংখ্যা এনক 7ৰে হৰণ কৰিলে ভাগশেষ পাম। ভাগশেষ কিমান পাম আমি 5 পাম। এটা ভাগফল থাকব, এটা ভাগফলক আমি k বুলি কলো। যদি k বুলি কওঁ এটা ফৰ্মুলা আছিল ভাজ্য সমান কি আছিল ভাজক পূৰণ ভাগফল 7k প্লাস ভাগশেষ। এটি আমি পাই গেলো nৰ ভ্যালু পাই গেলো। এটা আমাক কৈছে কি যদি 4n + 1ক 7 দি ডিভাইড কৰো, মানে 4n + 1ক যদি মই 7 দি ডিভাইড কৰো কি পাম 4। nৰ ভ্যালুটো আমি এতে পুট কৰিম। কিমান দিয়া আছে 4k + 5 4k + 5 প্লাস এটি 1 তলত থাকবো 7। যদি মাল্টিপ্লাই কৰো 7 4 গুণতে কিমান 28 পাম k 4 * 5 20 হ'ব প্লাস 1 21 আৰু ইয়াতে থাকিল 7। এটা 7 দি এটিক ডিভাইড যাব কেইবাৰ যাব 4k + 3 কমপ্লিটলি ডিভাইড গৈছে, গতিকে একো ৰিমাইন্ডাৰ নৰব, ভাগশেষ নাথাকব, গতিকে आंसर কি হৈ যাব আমাৰ 0 হৈ যাব। 3 নম্বৰ কোৱেশ্চনটো চাম। 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে কি গসাগু দিয়া আছে HCF দিয়া আছে কিমান দুটা নাম্বাৰত 20 দিয়া আছে, তাৰ পিছত তিনটা নাম্বাৰৰ HCF উলিয়াব দিছে। এটা আমাক দিয়ে দিছে ইয়াতে 420 আৰু 220 ৰ HCF কিমান 20 বুলি কৈছে, মানে এই দুটা নাম্বাৰৰ HCF কিমান দিয়া আছে 20। আৰু 660 কেনেকৈ লিখব পাৰিম মই 20 * 33 লিখব পাৰিম। যদি এনেকে লেখো HCF মানে কি কমনটো চাব লাগে। কমন কি আছে দুটা নাম্বাৰৰ ভিতৰত এতেও 20 আছে এতেও 20 আছে, গতিকে आंसर HCF কিমান হৈ যাব 20 হৈ যাব। অপচন নাম্বাৰ কিমান অপচন নাম্বাৰ A হৈ যাব। তাৰে নেক্সটত দিয়া আছে p এটা অযুগ্ম মৌলিক সংখ্যা বুলি কৈছে, অড প্ৰাইম নাম্বাৰ বুলি কৈছে। ইভেন প্ৰাইম নাম্বাৰ কলি 2 আমি চেক কৰিব লাগিল, এটা নাংগে 3 ৰ পৰা কৰলি হল। তা 3 যদি মই পুট কৰি চাও p2 3 পুট করলে কিমান হ'ব 3² + 1 ইয়াৰ ভ্যালু কিমান পাম 10 পাম। যদি মই এটা অড নাম্বাৰ লও 5² + 1 হ'ব, মানে p2 আমাক কি কৈছে অযুগ্ম মৌলিক সংখ্যা। এটি কিমান পাম 26 পাম। আৰু যদি নেক্সট এটা লও মই 7² + 1 এই কিমান পাম 50। তিনটা নাম্বাৰ যদি চাও এই দুটা নাম্বাৰ 5 দি ডিভাইড যাব, কিন্তু এটি অপচন হবা নৰে, কাৰণ 26ক ডিভাইড নাযাব। 26ক কে দি ডিভাইড যাব 2 দি ডিভাইড যাব, 2 দি গোটেইটা নাম্বাৰকে ডিভাইড যাব, গতিকে অপচন নাম্বাৰ কিমান হৈ যাব অপচন নাম্বাৰ বি হ'ব, ডিভিজিবল বাই 2। তাৰে নেক্সট কোৱেশ্চন এটা দিয়া আছে। তাৰপিছত 5 নম্বৰ কোৱেশ্চনটো আলফা আৰু বিটা এটা বহুপদ দিয়া আছে, তাতে আলফা আৰু বিটা বহুপদৰ শূন্য বুলি কৈছে, ৰুট বুলি কৈছে। তাৰপিছত এটা আমাক কন্ডিশন দিয়া আছে ইয়াতে, এই কন্ডিশনটো দিয়া আছে আমাক এৰ ভ্যালু ওলবা দিছে। তাৰে আগতে মই প্ৰথম আলফা প্লাস বিটা ভ্যালুটো ওলবা লাগিব। আলফা প্লাস বিটা মানে কি আছিল -b/a। যদি এতে ভ্যালু পুট কৰো -b ৰ মাইনাস চিন, তাৰে পিছত b ৰ ভ্যালু কিমান আছে -6, এৰ ভ্যালু কিমান আছে এতে x² ৰ কোএফিচিয়েন্ট 1, মাইনাস মাইনাস প্লাস হৈ যায় আলফা প্লাস বিটাৰ ভ্যালু পাই যাম। আলফা বিটা মানে আছিল আমাৰ c/a। c ৰ ভ্যালু কিমান দিয়া আছে এতে c ৰ ভ্যালু আছে a আৰু a ৰ ভ্যালু কিমান আছে এতে 1 আছে কোএফিচিয়েন্ট a/1, আলটিমেটলি কি পালো a পালো। তো এৰে পৰা মই এটা বস্তু কৰি লবা পাৰিম আলফা প্লাস বিটা = 6, মানে আলফা = কি লিখবা পাৰিম 6 - বিটা লিখবা পাৰিম। তাৰে পিছত আমাক এটা কন্ডিশন দিয়া আছে, এই কন্ডিশনটো মই ইউজ কৰিম। এটা কন্ডিশনটো দিয়া আছে 3 আলফা প্লাস টুৱাইস বিটা = 20।
3 আলফাৰ ভ্যালু কি বহামতে এটা কৈ দিছো 6 মাইনাস বিটা প্লাস 2 বিটা ইকুয়াল 20 এটি যদি ব্রেক করো 18 3 বিটা প্লাস 2 বিটা ইকুয়াল 20 3 বিটাৰ পৰা 2 বিটা মাইনাস করলে মাইনাস বিটা পাম 18 টো যদি ইফালে লৈ যাও 20 ৰ পৰা 18 গলে কি পাম 2 পাম গতিকে বিটাৰ ভ্যালু এই নেগেটিভ চিনটো ইবাগে হৈ যাব কিমান হ'ব -2 পাম বিটাৰ ভ্যালু পাই যোৱাৰ লগে লগে মই আলফাৰ ভ্যালু পাম এটা আলফা ইকুয়াল 6 মাইনাস বিটা আছিল 6 মাইনাস বিটাৰ জায়গাত মই -2 ভ্যালু পুট কৰিম মাইনাস মাইনাস প্লাস হ'ব প্লাস হৈ কিমান পাম ভ্যালুটো মই 8 পাম এটা আমাক ওইল পারিছি কাৰ ভ্যালু এর ভ্যালু a ইকুয়াল কি পালো আলফা ইনটু বিটা গতিকে আলফাৰ ভ্যালু পালো 8 বিটাৰ ভ্যালু পালো -2 মাল্টিপ্লাই করলে কি পাম -16 পাম গতিকে এর आंसर অপশন নাম্বার অপশন দেয়া নাই গতিকে এটা অপশন কাটা ভুল আছিল आंसर কি হ'ব -16 হ'ব आंसरটো নেক্সট সাম কোয়েশ্চন নাম্বার 6 কোয়েশ্চন নাম্বার 6 ত দিয়া আছে গ্রাফ এটা দিয়া আছে এটা কইছে কি কাখত px ইকুয়াল এটা গ্রাফ দিয়া আছে এটি গ্রাফ বহুপত্র লেখডালৰ বাবে উক্তি কেটা বিবেচনা কৰবা দিছে এটা এটি কি গ্রাফ আছিল এটি আপওয়ার্ড গ্রাফ আছিল উপর মুখটো খোলা হৈ থাকা এটি গ্রাফ আপওয়ার্ড গ্রাফ যদি আপওয়ার্ড হয় তেতিয়া হলি ইয়াৰ ভ্যালু এটি কি হয় সদায় এটি কি হৈ যাব সদায় পজিটিভ হৈ যাব গতিকে এটি কারেক্ট তাৰে পিছত এই গ্রাফ দিলে এক্স এক্সিসক এক্স অক্ষ কি করছি দুটা পয়েন্টত কাটছি এই পয়েন্টটো কি হ'ব পজিটিভ আর এই পয়েন্টটো কি হ'ব নেগেটিভ এটা আমি বেলেগ অপশন চেক কৰিম প্রোডাক্ট অফ দা জিরো মানে শূন্য কেটাৰ পূৰণফল কি ঋণাত্মক বুলি কৈছে প্লাস মাইনাস মাল্টিপ্লাই করলে কি হ'ব নেগেটিভে হ'ব গতিকে এটি অপশন কি হ'ব শুদ্ধ হৈ যাব 3 নম্বৰ অপশনটো দিয়া আছে শূন্য বৰৰ পূৰণফল ধনাত্মক যদি প্লাস মাইনাস মাল্টিপ্লাই কৰো মাইনাস পাম গতিকে এটি হবা নৰে তাৰপিছত দিছি শূন্য বৰ সমান হবা নৰে এটি নেগেটিভ হ'ব এটি পজিটিভ হ'ব গতিকে এটিও ক্যান্সেল মানে কোনটো শুদ্ধ হল 1 আৰু 2 কোনটো অপশনত আছে অপশন নাম্বার সি হ'ব ইনকে হবা লাগিব তাৰপিছত দিয়া আছে কোয়েশ্চন নাম্বার 7 কোয়েশ্চন নাম্বার 7 ত বহুপদটো দিয়া আছে px ইকুয়াল এটা বহুপদ দিছি আৰু এটা আমাক কন্ডিশন দি দিছে ইয়াতে এই কন্ডিশনটো দিয়া আছে তেন্তে চারটা অপশন দিছে আমি চেক কৰিব লাগিব ফ্যাক্টর থিওরামটো চাবা লাগিব উৎপাদক উপপাদ্য ইয়াতে যিকোনো চেক কৰি থাকবা লাগিব মই এটি ভ্যালু চেক কৰিম যদি x + 1 চেক কৰিব লাগা হয় এটি কাৰ ইকুয়াল লেখা আসলো 0 ৰ ইকুয়াল লেখা লাগিব x + 1 ইকুয়াল 0 মানে x ৰ ভ্যালু কি পাম -1 এটা -1 এতে বহুপদটো পুট কৰাৰ পিছত যদি ভ্যালুটো 0 পাও তেতিয়া হলে কি হ'ব উৎপাদক হ'ব আৰু যদি 0 নাপাও তেতিয়া উৎপাদক নহয় এটা এটি কন্ডিশন আমি ইউজ কৰিম এটি মনত ৰাখবা লাগিব আৰু এতে 1 বহাই -1 বহাই দিম -1 মই যদি এটা -1 পুট কৰো ইয়াতে যদি মাইনাস কৰো গটেকেটা x ৰ জায়গাত মাইনাস হৈ যাব ইয়াতে -1 পুট করলে এতে মাইনাস ভ্যালু পাম মানে ইয়াতে পাম মই -a মাইনাস অফ স্কয়ার করলে প্লাস a হ'ব এটি কি পাম প্লাস b ইয়াতে যদি মাইনাস মই মাল্টিপ্লাই কৰো প্লাসে মাইনাসে মাইনাস কিমান হ'ব c আৰু প্লাস থাকিল d এটা মই মাইনাস যদি কমন লৈ ৰে পৰা a প্লাস কি থাকবো c থাকি যাব তাৰে পিছত ইয়াতে কি থাকবো b প্লাস d ইয়াতে আৰু দিয়া আছে কি a প্লাস c জায়গাত কি বহাব পাৰিম b প্লাস d বহাব পাৰিম গতিকে মাইনাস b প্লাস d আৰু এতে প্লাস b প্লাস d দুটা যেহেতু একে নাম্বার এটা পজিটিভ এটা নেগেটিভ গতিকে দুটা কাটা কাটি যে आंसर কি পাম মই 0 পাম যদি ভ্যালুটো বহাৰ পিছত ফাইনাল आंसर 0 আহে তেতিয়া তাক কি বুলি কয় ফ্যাক্টর বুলি কয় মানে উৎপাদক বুলি কয় যদি 0 নাপলো হয় তেতিয়া হলি উৎপাদক নহল হয় যদি এতে নাপলো হয় মই এতে চেক করলো এতে নাপলে এতে চেক করলো হেনাকে এটা মই এতে চেক কৰাতে হৈ গৈছে গতিকে কৰবা লাগা নাই অপশন নাম্বার কিমান হৈ যাব বি হৈ যাব তাৰ পিছত নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নাম্বার 8 কোৱেশ্চন নাম্বার 8 ত দিয়া আছে x = 0 আৰু x = -4 সমীকৰণ দুটা দিয়া আছে আৰু অপশন কেটা চেক কৰবা দিছে এটা আমি গ্ৰাফত যদি ভ্যালু কেটা মিলে চাবা চাও ইনডাল x এক্সিস x = 0 মানে এই থাকবো ইনডাল মানে x = 0 মানে আলটিমেটলি y এক্সিস ভার্টিক্যাল লাইন ডাল x = -4 মানে 1 2 3 4 x = -4 এটো লাইন ডাল কোনডাল হ'ব এই ডাল x = -4 x = -4 আৰু এই ডাল x = 0 এটা কৈছি এই দুটা দি আমি গ্রাফ আঁকলো তাৰে পৰা কৈছে কি এই গ্রাফ দুটাৰ মাজত এটা সমাধান আছে দুটা সমাধান আছে অসীম সংখ্যক সমাধান আছে কোনো সমাধান নাই এটা এতে কি হ'ব এই দুইডাল
গ্ৰাফে কেতিয়াও ইণ্টাৰসেক্ট নকৰে, কাটাকাটি নকৰে কাৰণ কি এই দুডাল পেৰেলাল লাইন, এই দুডাল যিমান আগবাঢ়ি থাকিলেও কেতিয়াও লগ নাংগে। গতিকে আহাৰ মাজত আমি সলিউশন নাপাওঁ, মানে কোনটো অপশ্যন হ'ব? অপশ্যন নম্বৰ ডি, কোনো সমাধান নাথাকে আহাৰ মাজত। তাৰে পিছত নেক্সট চাম কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত দিয়া আছে এই এটা সমীকৰণ, এই এটা সমীকৰণ, এই এটা সমীকৰণ, সমীকৰণৰ জোৰ কি দিয়া আছে? জোৰটো এজোৰ সমান্তৰাল ৰেখাক নিৰ্দেশ কৰে। তেতিয়া আমাক এই অপশ্যন কেইটা চেক কৰিব দিছে। এটা সমান্তৰাল ৰেখা হবার কাৰণে কোনটো কন্ডিশন আছিল? a1/a2 b1/b2 not equal c1/c2। এৰে পৰা মই ভ্যালু বহাব পাৰিম। a1 ৰ ভ্যালু ইয়াতে আছে 3, এতে a2 ৰ ভ্যালু কিমান আছে? 6 আছে। 3 বাই কি পাম? 6 পাম। তাৰপিছত b1 ৰ ভ্যালু কি দিয়া আছে? এতে 5 দিয়া আছে, এতে কি দিয়া আছে? ইয়াতে 5, ইয়াতে দিয়া আছে b। তাৰপিছত নট ইকুৱেল c1 ৰ ভ্যালু এতে ইবাগে আহিব মাইনাস, এতে ইবাগে আহিব মাইনাস, মাইনাস মাইনাস প্লাস হৈ যাব। গতিকে মই প্লাসতে লিখিম a বাই কিমান পাম? 8 পাম। এতিক যদি মই কাটাকাটি কৰো, কাটাকাটি করলে কি হৈ যাব? 3/6 আছে, 3/6 যদি কাটো একবাৰ আৰু দুইবাৰ, মানে ইয়াৰ এনসার কি পাই যাম? মই হাফ পাই যাম। তাৰপিছত আমি এই পেয়ারটো যদি লও, ক্রস মাল্টিপ্লিকেশন যদি কৰো, b ইকুয়াল কি পাই যাম? 10, 5 দুগুণ 10, b এর ভ্যালু 10। চেক কৰিম, b এর ভ্যালু 10 দুটাৰ আছে, মানে এই দুটা অপশন হবা নৰে, এই দুটা ক্যান্সেল গেল, এই দুটাৰ এটা হবা লাগব। তাৰে কাৰণে আমি এটিৰ লগত এই হাফটোৰ লগত b এর ভ্যালু 10 পাই গেলো। তাৰপিছত আমি এখানে মুছি দিম, আমি এখানে বস্তু চাম ইয়াৰ লগত, হাফটো ইয়াৰ লগত কম্পেয়াৰ কৰিম। আৰু যদি মই ক্রস মাল্টিপ্লিকেশন কৰো কি পাম? টুৱাইস a নট ইকুয়াল 8, মানে a এর ভ্যালু কি পাম? ডিভাইড হবো, 8 ক ডিভাইড করলে পাম 4, a নট ইকুয়াল 4, b ইকুয়াল 10, মানে অপশন নাম্বার কিমান হৈ যাব? ডি হৈ যাব। তাৰে পিছত আছে কুৱেশ্যন নাম্বার 10। কুৱেশ্যন নাম্বার 10 টো দিয়া আছে দেউতাকৰ বয়স তেওঁৰ পুতেক দুজনৰ বয়সৰ যোগফলৰ দুগুণ। এটা ইয়াতে কি কৈছে? পুতেক দুজনৰ বয়সৰ যোগফলৰ দুগুণ বুলি কৈছে। যদি পুতেক দুটা ধৰো s1 প্লাস s2, এটি প্ৰথম পুতেক, এটি দ্বিতীয়, দুয়োৰে পুতেকৰ বয়সৰ যোগফল আমি যদি x বুলি কওঁ, তেতিয়া ফাদাৰৰ কিমান হ'ব? s টুৱাইস x, কাৰণ দুইগুণ বুলি কৈছে। গতিকে এটি x হলি যোগফল এটি টুৱাইস x হ'ব। এটা পুতেক দুজনৰ বয়সৰ যোগফল 7 বছৰ পিছত তেওঁলোকৰ বয়সৰ যোগফল উলিয়াব পাৰিছে। এটা 7 বছৰ পিছত বাপেকৰ বয়স কিমান হ'ব? বাপেকৰ বয়স আছিল টুৱাইস x, 7 বছৰ পিছত 7 এটা প্লাস হ'ব, প্লাস দুয়োৰে যোগফল কিমান আছিল? x আছিল। গতিকে প্ৰথম পুতেকৰ কাৰণে 7 বছৰ আৰু সেকেন্ড পুতেকৰ কাৰণে 7 বছৰ, 7 বছৰ পিছত চাবা দিছি যেহেতু এটি হ'ব ক্যালকুলেশনটো। তাৰে পিছত 2x প্লাস x কিমান হ'ব? 3x, আৰু 3টা 7 যোগ কৰিলে কিমান পাম? 21। অপশন নাম্বার কিমান হ'ব? অপশন নাম্বার হ'ব সি, অপশন নাম্বার হ'ব। তাৰে পিছত চাম কুৱেশ্যন নাম্বার 11। কুৱেশ্যন নাম্বার 11 কৈছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়? দ্বিঘাত সমীকৰণ হবার কাৰণে x স্কয়ার থাকবা লাগব, x স্কয়ার আছিল ax স্কয়াৰৰ a টু নট ইকুয়াল 0 আছিল, মানে x স্কয়ার এক্সিস্ট করবা লাগব। এটা গোটেইকেইটা ইকুয়েশন কৰি চাব লাগা নাই, এতে গম পাম মই কি গম পাম? এই দুটা যদি x মাল্টিপ্লাই কৰো ইয়াতে পাম মই x স্কয়ার, এই দুটা x মাল্টিপ্লাই করলে ইয়াতে পাম x স্কয়ার, দুটা x স্কয়ার কাটি যাব। যদি x স্কয়ারে নাথকে তেতিয়া হলে এটি দ্বিঘাত সমীকরণ হবা নৰে, মানে কোনটো অপশন হ'ব? এটি অপশন হ'ব। এটিটো চাবা পাৰিম, ইয়াতে এটি কিউব আছে, এটি কিউব থাকলে ইয়াতে মই x কিউব পাম, ইয়াতে x কিউব পাম, x কিউব দুটা ক্যান্সেল যাব, গতিকে স্কয়ার আহিব, এটো দ্বিঘাত সমীকরণ হয়। এটা এতে x স্কয়ার দুটা ক্যান্সেল যাওয়ার কারণে এটি দ্বিঘাত সমীকরণ নহয়। তাৰে পিছত আছে কুৱেশ্যন নাম্বার 12। এটা ইকুয়েশন দিয়া আছে, তাৰে পৰা x ৰ ভ্যালু হইলে 2 দি ডিভাইড কৰবা দিছে। এটা এটি ইকুয়েশনত চাম মই, এটি ইকুয়েশনত আমি গোটেইকেইটাক x এদি মাল্টিপ্লাই কৰিম। ইয়াক যদি x এদি মাল্টিপ্লাই কৰো x পাম, x স্কয়ার পাম। ইয়াক x এদি করলি x ক্যান্সেল যায় কি পাম? 1 পাম। ইয়াক x এদি মাল্টিপ্লাই করলি 2x পাম। 2x তো মই এইফালে লৈ আহিম, x স্কয়ার মাইনাস 2x প্লাস 1 ইকুয়াল 0। এটি ফর্মুলাত করছি a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার, তার মানে x a মাইনাস b হোল স্কয়ার ইকুয়াল 0। ইয়াৰে পৰা x এর ভ্যালু কি পাম? মই 1 পাম। কিন্তু আমাক কার ভ্যালু হইল পারিছি? x বাই 2, 1/2 মানে 0.5। যদি ডিভাইড কৰো, যদি অপশনত হাফ থাকে তেতিয়া হাফ এনসার হ'ব, আৰু যদি হাফ নাথাকে ডিভাইড কৰি দিব লাগিব 0.5। তাৰে পিছত নেক্সট আছে কুৱেশ্যন নাম্বার 13। কুৱেশ্যন নাম্বার 13 তো দিয়া আছে
এটা সমীকরণ এই সমীকরণ দিয়া আছে সমীকৰণটোৰ মূলবোৰ সমান হলে k ৰ মান ওই লবা দিছি k ৰ মান ওই লগ মূলবোৰ সমান বুলি কল লগে লগে ভেদ নিৰূপকটো 0 হ'ব b² - 4ac ডিসক্রিমিনেন্টৰ ভ্যালু কিমান পাম 0 পাম ইয়াতে ভ্যালু পাম ইয়াতে এর মান কি আছে এর মান পাম 2 b ৰ মান পাম -k b মানে x ৰ লগত থকা কোএফিচিয়েন্ট আৰু c ৰ মান কি পাম k পাম এতে ভ্যালুটো পুট কৰিম -k হোল স্কয়ার 4 এর ভ্যালু আছে 2 আৰু c এর ভ্যালু আছে k ইকুয়াল 0 -k হোল স্কয়ার মানে কি পাম পজিটিভ হৈ যাব k স্কয়ার এটি ইফালে পাম 8k ইকুয়াল 0 k যদি কমন লও k - 8 ইকুয়াল 0 এৰে পৰা দুটা ভ্যালু পাম এটা পাম এৰে পৰা 0 কমা আৰু এটা পাম 8 आंसर কি হ'ব 0 আৰু 8 ন অপশন নাম্বার কিমান হ'ব ডি হৈ যাব 08 তাৰপিছত কোৱেশ্চন নাম্বার 13 14 চাম দুটা স্টেটমেন্ট দিয়া আছে স্টেটমেন্ট দুটা আমাক ট্ৰু না ফলস চাবা দিছে এটা আমাক এই সিকোয়েন্স দিয়া আছে এই সিকোয়েন্সৰ পৰা মই এৰ ভ্যালু কবা পাৰিম এৰ ভ্যালু কিমান হ'ব 5 আৰু ডিৰ ভ্যালু উলাবৰ কাৰণে সেকেন্ডৰ পৰা ফাৰ্স্টটো মাইনাস কৰি ডিৰ ভ্যালু কিমান পাম 6 পাই যাম এ আৰু ডিৰ ভ্যালু পাই যাম তাৰে পিছত আমি ফার্স্ট যেটো স্টেটমেন্ট দিয়া আছে পি স্টেটমেন্ট এটি চাম যে 3012 80 এটা তাৰ মহিনা নহয় চাবা দিছি মানে আমি an ইকুয়াল 301 লিখিলাম এটি হোল নাম্বার হ'ব লাগবো a প্লাস n মাইনাস 1 d 301 আমি এর ভ্যালু পুট কৰিম কিমান 5 5 প্লাস n মাইনাস 1 d এর ভ্যালু দিয়া আছে 6 301 n minus 1 into 6 যদি মই 5 টো যদি ইফালে লৈ আও কি পাম 296 পাম আৰু এটি n minus 1 equal 296 ক 6 এৰি যদি ডিভাইড কৰো কমপ্লিটলি ডিভিজিবল নহয় ডেসিমেলত আহি যাব ডেসিমেল পাম গতিকে এটি ট্ৰু হবা নৰে মানে তাৰ হবা নৰে গতিকে এটি স্টেটমেন্ট আমাৰ ৰং এটি স্টেটমেন্ট ৰং নেক্সট স্টেটমেন্ট চাম কিউ স্টেটমেন্টটো কি বুলি কৈছে 301 ৰ লগত 4 যোগ কৰিলে পদ হ'ব না নহয় চাবাৰে 301 ৰ লগত 4 যোগ কৰা মানে কি 305 ফৰ্মুলা আছিল a n - 1 d ইকুয়াল 305 ইয়াতে আছিল এর ভ্যালু 5 n - 1 ইয়াতে 6 আৰু 305 n - 1 into 6 5 to পজিটিভ আছে ইবাগে এলি নেগেটিভ হ'ব 305 ৰ পৰা গেলি কি পাম 300 পাম 6 to মাল্টিপ্লাই হৈছে ইবাগে এলি ডিভাইড হৈ যাব 6 এৰি যদি মই ডিভাইড কৰবা লাগে কিমান পাম 50 পাম n - 1 ইকুয়াল 50 n 81 to ইবাগে এলি কিমান হ'ব 51 মানে হোল নাম্বার পাই গেলো মানে 51 নাম্বার তাৰ মোৰ কথা কৈছে গতিকে কিউ স্টেটমেন্টটো শুদ্ধ হ'ব এটা কিউ স্টেটমেন্ট কত শুদ্ধ দিয়া আছে এটি পি টু কি দিয়া আছে ইনকারেক্ট পি টু ভুল হৈছিল আৰু কিউ টু কি দিয়া আছে কারেক্ট দিয়া আছে গতিকে অপশন নাম্বার কিমান হ'ব ডি হৈ যাব তাৰে পিছত হেই লগা দিছে আমাক এতে এটা এপি এটা দিয়া আছে এপি তোৰ কি কৰবা দিছে ফার্স্ট টার্ম আৰু কমন ডিফারেন্স অপশন দিয়া আছে আমি ফার্স্ট টার্মটো উলাবা লাগানে বেলেগকে ফার্স্ট টার্ম এটি কিমান দিয়া আছে এর ভ্যালু দিয়া আছে ডি কেনেকে উলয় সেকেন্ড টার্মৰ পৰা সেকেন্ডত থাকাটোৰ পৰা ফার্স্টটো মাইনাস কৰবা লাগে এলসিয়াম যদি লও এতে পাম ইয়াতে আপুনি মানে এটা এক আছে √2 এলসিয়াম হ'ব ইয়াতে কিমান পাম 3 পাম √2 ইনটু √2 মাল্টিপ্লাই করলে কি পাম 2 হৈ যাব এইটো পাম 1/√2 এটা 1/√2 ক'ত আছে অপশন নাম্বার বি আছে এ তো গোটেইটা সেম আছে এই গোটেইটা সেম আছে কেৱল কি এটি চাবা লাগে ডি চাবা লাগে ডি কিমান দিয়া আছে 1/√2 ইয়াতে কিমান আছে 1/√2 গতিকে অপশন নাম্বার বি হৈ যাব তাৰপিছত কোৱেশ্চন নাম্বার আছে 16 তো এরিথমেটিক প্রোগ্রেশনৰ পৰা আছে এতে পদ গেটাই এপি গঠন কৰে বুলি কৈছে x + y ৰ মান উলাবা দিছি 18 তো কাৰ মান 80 তো হ'ব a ৰ ভ্যালু আৰু এটি কিমান নাম্বার পদ এটি 4 নাম্বার পদ মানে a + 3d ইকুয়াল -3 ইয়াতে আমি ভ্যালু পুট কৰবা পাৰিম a ৰ ভ্যালু কিমান আছিল 18 আছিল এতে +3d -3 18 to ইবাগে প্লাস আছে ইবাগে হেলি হ'ব মাইনাস গতিকে মাইনাস হলি -21 3 to মাল্টিপ্লাই হৈছে এতে ইবাগে হেলি ডিভাইড হ'ব 3 দিকে এবাৰ -7 d এর ভ্যালু পাই গেলো আমি এর ভ্যালু গম পাও এটা আমি x + y করবা লাগে
এক্স প্লাছ ৱাই, এটো কিমান নাম্বাৰ পদ আছিল 2 নাম্বাৰ পদ, গতিকে ইয়াতে কি হ'ব a প্লাছ d। ৱাইটো কিমান নাম্বাৰ পদ আছিল, ৱাইটো 3 নাম্বাৰ পদ, গতিকে a প্লাছ কিমান হ'ব 2d। এৰে পৰা পাম টুৱাইচ অফ a 3d। এতিয়া ভ্যালু পুট কৰিলে হ'ল, এৰ ভ্যালু কিমান আছিল 18, 18 ইনটু 2 36 মাইনাস 3d মানে কিমান পাইছিলো ইয়াতে -21, এতিয়া মাইনাস করলে ইয়াতে পাম মই 5, ইয়াতে পাম 1, মানে आंसर কিমান হ'ব 15 হ'ব। অপশন নাম্বার ডি হ'ব। তাৰে পিছত আমি চাম 17 নম্বৰ কোৱেশ্চনটো জিওমেট্ৰিৰ পৰা। 17 নম্বৰ কোৱেশ্চন, ইয়াতে ট্ৰায়াঙ্গলৰ কথা আছে। ট্ৰায়াঙ্গলটো এ বি সি, এটা ট্রায়াঙ্গল দেওয়া আছে এ বি সি, প্যারালাল লাইন দিয়েছে একডাল এক্স ওয়াই, ভ্যালু দেওয়া আছে এক্স ওয়াই ভ্যালু দেওয়া আছে এটি 5.2, আমাক বি সির ভ্যালু ওলবা দিছে। তারে লগতে আমাক এটা কন্ডিশন দেওয়া আছে, এই কন্ডিশনটো এটা নেক্সট লাইনটো মই লিখিম এতে কন্ডিশনটো পৰা এটি বি এক্স এ বি মাল্টিপ্লাই হয়েছে, এইভাগে এলে কি হব ডিভাইড হয়ে যাব, ফ্ৰেকশনটো থাকি যাব এনেকে bx মানে এইখিনি বস্তু a b ৰ পৰা যদি মই ax মাইনাস কৰো bx পাই যাম এই গোটেই লাইনডাল। গতিকে এই a b লিখলো এতে a b ৰ পৰা মই ax মাইনাস কৰিম, এই গোটেইখিনিৰ পৰা ax যদি মই মাইনাস কৰি দেও, মাইনাস কৰি দিলে কি পাম bx পাই যাম, তলত থাকব a b, ইয়াতে 3/7 ডিভাইড কৰিম a b দি a b ডিভাইড কৰিলে কি পাম 1 পাম মাইনাস, তাৰপিছত a b দি ax কো ডিভাইড কৰিব লাগিব ax বাই a b পাম 3/7। এই নেগেটিভ আছে ইবাগে এলে কি হ'ব পজিটিভ হ'ব, পজিটিভটো কেনে এটি ax ab, এটি যদি ইবাগে 3/7 টো ইফালে যাব 1 মাইনাস 3/7, এটা আমি এটি এলসিএম ললে কি হ'ব 7, এটি 7 into 1 7 minus 3 মানে আমি পালো কি 4/7। আলটিমেটলি এর পাতা রেজাল্ট পাইছো কি ax by ab equal 4/7। এটি রেজাল্ট আমি ইউজ করিম, তার এখানে আমি মুছিম। এটা x আৰু xy আৰু bc কি বুলি কৈছে, এতে প্যারালাল বুলি কৈছে, গতিকে আমি থিওরাম যদি ইউজ কৰো এতে পাই যাম ax সৰু ট্রায়াঙ্গলটোৰ ax বাই ডাঙৰ ট্রায়াঙ্গলটোৰ ab, আৰু সৰু ট্রায়াঙ্গলটোৰ এটি সৰু ট্রায়াঙ্গলটোৰ xy সাইডটো কাৰ ইকুয়াল হৈ যাব bc ইকুয়াল হৈ যাব। ax বাই ab মানে 4/7 আৰু xy এর ভ্যালু দিয়া আছে 5.2 ডিভাইডেড বাই bc, 4 এ দি 1 যাব, 4 এ দি 1.3 যাব, ক্রস মাল্টিপ্লিকেশন করলে bc ইকুয়াল 13 into 7 91, এক ঘৰত ডেসিমেল আছে মানে অপশন কি হ'ব 9.1, অপশন নাম্বার সি হইতো হৈ যাব। তাৰে পিছত হ'ব কোৱেশ্চন নাম্বার 18। কোৱেশ্চন নাম্বার 18 তো ডায়াগ্রাম দিয়া আছে, ইটা দুটা আছে, এটা সৰু ট্রায়াঙ্গল আৰু ডাঙৰ ট্রায়াঙ্গল। এতে কৈছে স্টেটমেন্ট কেটাত এটা কন্ডিশন দিয়া আছে সমবাহু ত্রিভুজ হ'ব না সমদ্বিবাহু ত্রিভুজ হ'ব, হেতি ফাইন কৰিব লাগে। ইটা এতে কৈ দিলা এটা কথা, আমি এটা ফর্মুলা জানো কি বেসিক প্রপার্টি থিওরাম কি পাইছো আমি বেসিক থিওরামটো, যদি লাইন দুডাল যদি প্যারালাল হয় তেতিয়া রেশিও গলা কি হয়, রেশিও গলা কি হৈ যাব ইকুয়াল হয় রেশিও গলা। এতে এটা উল্টাকে যদি চাও ইয়াতে রেশিওটো ইকুয়াল দিয়া আছে, কি দিয়া আছে ps, p ৰ পৰা s ডিভাইডেড বাই s ৰ পৰা q, আৰু p ৰ পৰা t এটি t pt বাই tr। যদি এটি হয় তেতিয়াহলে আমি কি কবা পাৰিম st প্যারালাল qr বুলি কবা পাৰিম। যদি এৰে সাইডৰ ৰেশিওটো যদি ইকুয়াল হয় তেতিয়া লাইন দুইডালক আমি প্যারালাল বুলি কবা পাৰিম, আৰু যদি প্যারালাল হয় তেতিয়া আমি এই এংগলটো ইকুয়াল হ'ব অনুৰূপ কোণ কৰেসপন্ডিং এংগল, আৰু এই এংগলটো আৰু এই এংগলটো কি হ'ব সমান হৈ যাব। এতে এটা আৰু কোৱেশ্চনত দিয়া আছে, গিভেন আছে কোৱেশ্চনটো PST মানে এটি মই নাম দিছো এক বুলি কৈছো, এই এংগলটো PRQ এই 2 নম্বৰ এংগলটোৰ সমান বুলি কৈছে। আমি এটা তিনটা এংগল কম্পেয়াৰ কৰিম, এটিক 3 বুলি কলো,
এতিয়া কৈ দিছে কি আমি জানো 1 আৰু 3 এংগলটো সমান 1 আৰু 3 এংগলটো সমান কাৰণ আহোঁ কি অনুৰূপ কোণ তাৰে পিছত কোৱেশ্চনটোত কৈ দিছে 1 আৰু 2 এংগলটো সমান এটি গিভেন আছে এটা এটিৰ পৰা আমি কি কম যেহেতু 1 1 সমান গতিকে 1 2 আৰু 3ও কি হৈ যাব তিনিটা এংগল কি সমান হৈ যাব আমাক বেলেগ এংগলৰ নিড নাই বৰ্তমান আমি এটি এংগলত চাম এটা কি বলতো 3 আৰু 2 সমান পাইছো 3 আৰু 2 সমান পাইছো গতিকে এটা ট্ৰায়াঙ্গলৰ যদি দুটা এংগল যদি সমান হয় তেতিয়া কি বুলি কয় সমদ্বিবাহু ত্ৰিভুজ বুলি কয় মানে পি কিউ আৰ এটা কি ত্ৰিভুজ হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব বৰ্তমান 4 নম্বৰ অপচনটো আমাৰ কাৰেক্ট হৈ আছে তাৰপিছত সেম যদি প্ৰসেস মই উল্টাকে এপ্লাই কৰো তেতিয়া কি পাম এটি এংগল আৰু এটি এংগল সমান পাম এটিৰ দুটা এংগল ইকুৱেল হয় মানে এটি এটা কি ট্ৰায়াঙ্গল হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব আইসোসেলেস ট্ৰায়াঙ্গল এটি মানে অপচন নাম্বাৰ কিমান হ'ব অপচন নাম্বাৰ 2 আৰু অপচন নাম্বাৰ 4 এটা 2 আৰু 4 কোনটো ইহৰ আছে এটি অপচন নাম্বাৰ বি 2 আৰু 4 টো কি হ'ব ট্ৰু হৈ যাব কোৱেশ্চন নাম্বাৰ 19 টো দিয়া আছে 80 পইণ্টৰ নিয়াৰেষ্ট পইণ্টটো আঁকবা দিছে এটা -34 যদি মই আঁকবা লাগে 1 2 3 এটা -3 1 2 3 4 80 পইণ্টৰ ওচৰত থকা পইণ্ট আঁকবা দিছে 40 বুলি কোৱাৰ লগে লগে এতে থাকব গতিকে বহুত দূৰত আছে 30 বুলি কোৱাৰ লগে লগে কোন ভাগে আহিব ইফালে বহুত দূৰত আছে তাৰে পৰা তাৰপিছত নেক্সট 00 মানে 80 পইণ্ট দিয়া আছে তাৰে পিছত আৰু কৈছে কি -30 গতিকে -3 আৰু 0 মানে 80 পইণ্ট 80 পইণ্টৰ একদম ওচৰত কোনটো আছে -30 গ্ৰাফ আঁকি চালেও ডাইৰেক্ট গম পোৱা যাব এতিয়া আঁকব পাৰো কোৱেশ্চন নাম্বাৰ 20 কোৱেশ্চন নাম্বাৰ 20 টো দিয়া আছে কোৱেশ্চন নাম্বাৰ 20 টো দিয়া আছে এটা বিন্দু দিয়া আছে এই বিন্দু সংযোগী ৰেখাখণ্ডক 1:2 অনুপাতত ভাগ কৰিলে কেৰ মান উলিয়াব পাৰিছে বিভাজন সূত্ৰ এপ্লাই হ'ব বিভাজন সূত্ৰ এটা দুটা ভ্যালুৰ কাৰণে কৰবা নালাগে যেহেতু কেৰ ভ্যালু উলিয়াব পাৰিছে ফাৰ্স্ট x ৰ পইণ্টটো লওঁ আমি ফৰ্মুলাটো জানিছিলো x ইকুৱেল m2 x1 m1 x2 divided by m1 plus m2 এটা জানবা লাগবো x টো কাৰ ভ্যালু এটি x ৰ ভ্যালু এটি x1 y1 x2 y2 আৰু এটি কি দিয়া আছে এটি m1 এটি m2 x ৰ ভ্যালু দিয়া আছে মোক k দিয়া আছে m1 plus m2 মানে 1 plus 2 কলি কি পাম 3 পাই যাম এতে m2 মানে দিয়া আছে 2 into x1 মানে 2 into 2 মাল্টিপ্লাই কৰিলে কি পাম 4 পাম তাৰে পিছত m1 ৰ লগত x2 কৰবা দিছি 1 ৰ লগত -7 মাল্টিপ্লাই কৰবা দিছি মানে আতি কি পাম -7 পাই যাম মাইনাস করলে -3 +3 ক্যান্সেল গেলি -1 পাম অপশন নাম্বার কোনটো হ'ব অপশন নাম্বার ডি তো হ'ব তার পিছত কোয়েশ্চন নাম্বার দিয়া আছে 21 PQR এটা ট্রায়াঙ্গল ড্র করবা দিছি এটা PQR ট্রায়াঙ্গল এটা ড্র করবা দিছি এটি PQR ট্রায়াঙ্গল তারে মিড পয়েন্ট এটা কানেক্ট কৰি মেতন এটা ট্রায়াঙ্গল বনাবা দিছে ইনকে মিড পয়েন্ট এটা দিয়া আছে A B আৰু C যেতিয়া আমি ট্রায়াঙ্গলৰ মিড পয়েন্ট কানেক্ট কৰি ট্রায়াঙ্গল বনাম আমি চাৰিটা ট্রায়াঙ্গল পাও 1 2 3 4 এটা এতে গিভেন আছে কি যেটো ABC ৰ এৰিয়া আছে ABC ৰ এৰিয়া খিনি কৈছি P বুলি আৰু গোটেই ট্রায়াঙ্গলটোৰ এৰিয়াটো কি বুলি কৈছি Q বুলি কৈছি ইটা এই গোটেই কথা কি হয় সৰ্বাংগ সময় কনগ্ৰুয়েন্ট হয় মানে এটি যদি P হয় এটিও P ধৰবা পাৰিম এটিও P ধৰবা পাৰিম এটিও P ধৰবা পাৰিম এটি Q ইকুয়াল কি হ'ব এই গোটেইখিনি এৰিয়া কভাৰ কৰাৰ কাৰণে কি হ'ব লাগব কেইটা P লগ লাগব চাৰিটা P লগ লাগব এটিও P হ'ব এটিও P এটিও P মানে Q ইকুয়াল কিমান হৈ যাব 4P হ'ব এটা অপশন নাম্বার কোনটো অপশন নাম্বার ডি তাৰপিছত দিয়া আছে কোৱেশ্চন নাম্বার 22 দিয়া আছে থিটাৰ ভ্যালু দিয়া আছে আমাক কোনটো কন্ডিশন হ'ব চাবা দিছে এটা তিনটা ৰেশিও আছে এটা cot cos আৰু sin এটা 30 ডিগ্ৰীৰ কাৰণে আমি ভ্যালু ইলে চাম যদি মই cos 30 ডিগ্ৰী বহাম ইয়াৰে ভ্যালু পাম √3/2 এক ক্যালকুলেশন কৰিলে পাম 0.86 সামথিং পাম আৰু যদি মই sin পুট কৰো sin 30 ডিগ্ৰী 1/2 মানে 0.5 পাম
আৰু এটা থাকিল cot 30 ডিগ্ৰী cot 30 ডিগ্ৰী মানে √3 1.73 আর ডাঙৰ কোনটো cot ডাঙৰ এটা cot ডাঙৰ cot ক'ত আছে এতিয়া cot সৰু দিয়া আছে এটি অপচন হবা নৰে এটি অপচন হবা নৰে cot ডাঙৰ দিয়া আছে দুটা অপচনত এটা cot-এ কাট কৰি ডাঙৰ cos-ত কৰি ডাঙৰ sin-টো সবত কৰি সৰু হ'ব 0.5 দিয়া আছে sin সবত কৰি সৰু কোনটো নাম্বাৰত আছে অপচন নাম্বাৰ বি গতিকে এটি হ'ব এনকে ভ্যালু কটা হইলে গম পা যাব তাৰে পিছত কোৱেশ্চন নাম্বাৰ 23 23 দিয়া আছে আমি এর পরে এখানে উইলে লম sin theta 1/√2 এই √2 মাল্টিপ্লাই হইছে ইবাকে ডিভাইড হল তাহলে sin theta sin কিমান ডিগ্রি ভ্যালু 1/√2 এ sin 45 ডিগ্রি sin ক্যান্সেল গেলি theta ইকুয়াল 45 ডিগ্রি থিটার ভ্যালু পাই গেল পাই যাওয়ার লগে লগে আমি এতে পুট করবা পারিম এই ভ্যালুটো sec স্কয়ার 45 ডিগ্রি cosec স্কয়ার 45 ডিগ্রি sec স্কয়ার 45 মানে ভ্যালু পাম মই √2 হোল স্কয়ার মাইনাস এটিৰ ভ্যালু কিমান হ'ব √2 হোল স্কয়ার সেম নাম্বার আছে প্লাস মাইনাস গতিকে आंसर কি হ'ব এটো 0 হ'ব অপশন নাম্বার সি হ'ব তার পিছত দিয়া আছে কোয়েশ্চন নাম্বার 24 এটা পাইথাগোরিয়ান ট্রিপলেটৰ পৰা গম পাম এটা cosec মানে অতিভুজ বাই পারপেন্ডিকুলার হয় 13 12 গতিকে বেস কিমান পাম 5 কাৰণ পাইথাগোরাসৰ ট্রিপলেট আছিল 5 12 13 এটি হাইপোটেনিয়াস হয় বাকি দুটা পারপেন্ডিকুলার বেস হয় অ্যাকর্ডিং টু ট্রায়াঙ্গল এটা এতে এই তিনটা পাই গেল আমি এতে ভ্যালু পাব লাগে এটা ডাইরেক্ট 2 sin মানে আছিল কি sin থিটা মানে কি আছিল পারপেন্ডিকুলার বাই হাইপোটেনিয়াস আৰু cos মানে আছিল b/h এই দুটা বস্তু জানলি হল এটা ভ্যালু পাই গেল এটি মানে পালো b 12 টকাৰ ভ্যালু p আৰু 13 টকাৰ h ৰ ভ্যালু তা sin মানে হ'ব p/h মানে 12/13 মাইনাস 3 ইনটু cos মানে দিয়া আছে cos মানে কিমান হ'ব b/h মানে 5 কিমান হ'ব 13 5/13 তাহলে দে 4 ইনটু একে আছে গতিকে এটি ভ্যালু হ'ব 12/13 আৰু এতে 9 ইনটু 5/13 এলসিএম লর পিছত এই 13 গলা ক্যান্সেল যাব সব এলসিএম লর পিছত এই মাল্টিপ্লাই করলে 24 এটি পাম 15 এটি পাম 48 আৰু এটি 45 যদি মাইনাস কৰো 549 ইয়াতে পাম 3 কাটাকাটি করলে आंसर কি পাম 3 পাম যেটো অপশনত দিয়া নাই কিন্তু आंसर কিমান হ'ব 3 হৈ যাব অপশন ভুল আছে তাছত 25 নম্বৰ কোশ্চনটো আর সহজে এটা বৃত্তৰ ব্যাসৰ দুই প্ৰান্তত এই বৃত্তটোৰ কথা কৈছি এইটা যদি ব্যাস টানো ডায়ামিটার টানো তিতে এৰে প্ৰান্তত কেইডাল স্পৰ্শক টানবা পাৰি মাত্ৰ দুইডাল টানবা পাৰি হেতি आंसर হচ্ছে স্পৰ্শক দুইডাল টানবা পাৰি কিন্তু স্পৰ্শক দুইডালৰ প্রপার্টি হচ্ছে কি হ'ব স্পর্শক দুডাল কি হ'ব সমান্তরাল হ'ব কারণ আউঁতে কিন্তু লগ নাংগে ইও আউগে যাই থাকবো ইও আউগে যাই থাকবো কিন্তু লগ নাংগে অপশন নাম্বার এ হৈ যাব তাৰপিছত দিয়া আছে সেই কোয়েশ্চন নাম্বার 26 দুটা ঐককেন্দ্রিক বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে ডায়াগ্রামটো এই এটা বৃত্ত তাৰপিছত এইডাল কি কৈছে ডাঙৰ বৃত্তটো যেটো জিয়া থাকবো সৰু বৃত্তটোক স্পৰ্শ কৰে নাম দিলে দিবা পাৰি এ বি তাৰপিছত সৰু বৃত্তটোৰ ব্যাসাৰ্ধ 5 আৰু ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ 6 এটি এটা সমকোণী ত্ৰিভুজ মই ইনডাল এ ও সি বুলি কৈছো এটা যদি পাইথাগোরাস এপ্লাই কৰো তিতে হলি এইডাল অতিভুজ বাকি দুটা বাহুৰ বৰ্গৰ যোগফল কাৰ সমান হ'ব অতিভুজৰ বৰ্গৰ সমান ইয়াতে ac স্কয়াৰ 36 এতে মাইনাস হ'ব 36 ৰ পৰা কি মাইনাস হ'ব 25 মাইনাস হ'ব মাইনাস করলে কি পাম মই 11 পাম ac এর ভ্যালু পাই যাম √11 আমি কার ভ্যালু বলো ac এর ভ্যালু পালো কিন্তু আমাক কি লবা দিছি জিয়াদলৰ দৈৰ্ঘ্য কমপ্লিট জিয়াদল লবা দিছি গতি এটা যদি √11 হয় এখানে √11 হ'ব আলটিমেটলি ab ইকুয়াল দুটা √11 যোগ করলে 2 *
√11 অপশন নাম্বার কিমান হ'ব অপশন নাম্বার সি হৈ যাব তাৰে পিছত কোৱেশ্চন নাম্বার 27 দিয়া আছে 27 ৰ ডায়াগ্ৰামটো দিয়া আছে আৰু ভ্যালু দিয়া আছে অলপ আমি এটা কথা জানো কি এটা সাৰ্কুলৰ যদি এক্সটাৰ্নেল পইণ্টৰ পৰা বহিবিন্দুৰ পৰা স্পৰ্শক টানো দুইডাল দুডালৰ লেংথ কি সমান হয় 2 মিটাৰ হ'লে 2 মিটাৰ হ'ব এটি প্ৰপাৰ্টি এটি খাটব এটি এ বি সি কিউ পি আৰু আৰ লেংথ দিয়া আছে খবৰ সি কিউ লেংথ দিয়া আছে কিমান 6 এখনি যদি 6 হয় এখনি কিমান হ'ব 6 আৰু গোটেই এ বি ডেল দিয়া আছে 15 এটা আমি পেৰিমিটাৰ উলাবা দিছি পৰিসীমাৰ কাৰণে তিনিটা সাইড যোগ কৰিব লাগিব এ বি প্লাস বি সি প্লাস সি এ বি কি এ বি টু এ বি হিচাপে থাকক বি সি গুণডাল বি সি জায়গাত মই কি লিখবা পাৰিম বি কিউ প্লাস সি কিউ সি এ মানে কি লিখবা পাৰিম সি আৰ প্লাস এ আৰ ইয়াতে লিখছো এ বিৰ ভ্যালু দিয়া আছিল 15 তাৰে পিছত এটা চাম এতে কি বি কিউ ডাল কাৰ সমান আছিল বিপি ৰ সমান আছিল গতিকে মই এটা বিপি বুলি লিখিম ইয়াতে বিপি লিখিম তাৰে পিছত সি কিউৰ মান কিমান দিয়া আছে 6 সি কিউৰ মান দিয়া আছে কিমান 6 দিয়া আছে তাৰে পিছত সি আৰ গুণডাল সি আৰ ৰ মান কিমান দিয়া আছে 6 দিয়া আছে এ আৰ ডাল কাৰ সমান হ'ব এপি ৰ সমান হ'ব এতে মই এপি লিখছো বাকিখিনি এতে 15 থাকিল এতে কিমান হ'ব এতে যোগ কৰি 12 এপি আৰু বিপি যোগ কৰি কি পাম মই এবি পাম এখন দুটা যোগ কৰি কি পাই যাম এবি পাম আৰু এবিৰ ভ্যালু কিমান আছে 15 দিয়া আছে প্লাস কৰি কিমান 30 40 42 অপশন নাম্বার কিমান হ'ব ডি হৈ যাব কোৱেশ্চন নাম্বার 20 তো দিয়া আছে কি ABC ৰ সদৃশ হকে কোনটো ট্ৰায়াঙ্গল আছে ADE আছে মানে যোনটো নতুনকে ট্ৰায়াঙ্গল আছে সেই ট্ৰায়াঙ্গলটো সৰু হলি কি হ'ব ৰেশিওটো তলতে ডাঙৰ হৈ যাব আৰু কি ভাগ আছে ইয়াতে 4 ভাগ 1 2 3 4 চাৰিটা ভাগ আছে আৰু তাতে কেই নম্বৰ ভাগত আছে এটা 3 নম্বৰ ভাগত গতিকে অপশন নাম্বার কিমান হ'ব বি হৈ যাব 3/4 এটি কিতাপত থকা কোৱেশ্চন দিছি কি বলতে কি উলাবা দিছি ব্যাস উলাবা দিছি ব্যাস দুটা বৃত্তৰ কালি যোগফল যদি এটি উলাবা দিতে কি ৰেডিয়াস স্কয়াৰ ইকুৱেল এটি r1 এটি r2 r1 স্কয়াৰ প্লাস r2 স্কয়াৰ 24 স্কয়াৰ মানে 576 আৰু এটি 49 এড করলি 625 পাম গতিকে r ৰ ভ্যালু পাম মই এৰ পৰা 25 * 25 625 হয় গতিকে r ৰ ভ্যালু 25 পাম কিন্তু মই r উলাবা দিয়া নাই d উলাবা দিছি ডায়ামিটাৰ উলাবা দিছি টুৱাইস r মাল্টিপ্লাই করলে কিমান পাম 50 হলি অপশন নাম্বার কিমান অপশন নাম্বার সি এবার কোৱেশ্চন নাম্বার কিমান 30 এই ফর্মুলা আছে ডাইরেক্ট অনুৰ বৃত্তখণ্ডৰ কালি উলাবা দিছি তাৰে কাৰণে বৃত্ত কলাৰ কালি উলাবা লাগিব তাৰে পৰা ট্ৰায়াঙ্গলটো মাইনাস কৰিব লাগিব এটা ট্ৰায়াঙ্গলতে ৰেডিয়াস আহিব সাইড গটা গতিকে ফর্মুলা আছিল আমাৰ 90 ডিগ্ৰী কল লগে লগে 1/4 হ'ব সাইডটা পাৰ্টৰ আমি মাত্ৰ এটা পাৰ্ট লম 1/4 পাই r স্কয়াৰ আৰু ট্ৰায়াঙ্গলটো ৰেডিয়ালতে কি হ'ব এনেকাইতে থাকব দুটা ৰেডিয়াস হ'ব বেস হাইট দুটা ৰেডিয়াসই হ'ব হল লগে লগে হাফ বেস ইনটু হাইট গতিকে আমি যদি r স্কয়াৰ কমন লওঁ দিতে পাম π/4 মাইনাস হাফ আৰু ইয়াতে থাকি যাব কিমান r স্কয়াৰ মানে অপশন নাম্বার কিমান হ'ব এ হৈ যাব তাৰে নেক্সটটো চাম 31 নাম 31 তো 14 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডালেৰে এটা গৰুক ইমান জোখৰ আয়তাকাৰ পথাৰ এখনৰ চুকত বান্ধি থৈ দিছে এটিৰ ভ্যালুৰ আমাৰ ইউজ কৰিব লগা নাই মানে এইখান যদি পাথাৰ হয় গৰুটোক এতে বান্ধি থৈ দিছে বান্ধি থলি গৰুটোই এখনি জায়গায় কভাৰ কৰিব পাৰিব মানে আলটিমেটলি সার্কুল হ'ব সার্কুলৰ আমাৰ 4টা ভাগৰ এটা ভাগত ট্ৰেভেল কৰিব পাৰিব গতিকে 1 কিমান হ'ব এতে ফৰ্মুলাটো 1/4 পাই r স্কয়াৰ 1/4 পাইৰ ভ্যালু দিয়া আছে 22/7 r স্কয়াৰ মানে কিমান 14 * 14 7 দি 2 টাইমস যাব 2 দি ইয়াক 2 টাইমস আৰু এটি 2 দি ইয়াক 11 টাইমস 11 * 14 করলে কি হয় 154 ইউনিটটো দিয়া আছে সেন্টিমিটার গতিকে অপশন নাম্বার কি হৈ যাব অপশন নাম্বার সি হৈ যাব তাৰে পিছত দিয়া আছে কোৱেশ্চন নাম্বার 32 আয়তীয় ঘনক তিনখন
সন্নিহিত পিঠি তলৰ কালি দিয়া আছে এ এটা তল কি থাকে এখন এল বি থাকে এখন বি এইচ থাকে আৰু এখন এইচ এল থাকে এল বিটো থাকে তাক কি বুলি কৈছি এ বুলি কৈছি ঘনকৰ টোটেল 6খন থাকে 6খনত দুখন একে থাকে লেংথ এল বি থাকে ওপৰত এল বি তলত এল বি সাইডত এল এইচ হ'ব বি এইচ হ'ব এখানক এ বুলি কৈছি এখানক বি বুলি কৈছি আৰু এখানক সি বুলি কৈছি যদি হয় তেতিয়াহ'লে আমাৰ আয়তনটো হৈছে আয়তন মানে কি জানো এল বি এইচ এটিক মই যদি লেখো এনেকৈ লিখব পাৰিম এল স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ এইচ স্কুৱেৰ কাৰণ স্কুৱেৰ কেইটা নহয় হৈ যাব পিছত এটিক মই এৰেঞ্জ কৰিলে এল বি বি এইচ আৰু এইচ এল হ'ব এতিয়া ভেলু পুট কৰিলে হ'ল এল বি মানে এ বি এইচ মানে বি আৰু এইচ এল মানে চি গতিকে আণ্ডাৰ ৰুট এ বি চি অপশ্যন নম্বৰ কিমান হ'ব ডি হৈ যাব তাৰে পিছত দিয়া আছে বেলন শংকু আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ সমান ৰেডিয়াছটো ইকুৱেল দিয়া আছে আৰু বেলন আৰু শংকু যিটো হাইট থাকিব উচ্চতা থাকিব সেইটো ইকুৱেল বুলি কৈছে যিটো হাইটটো থাকিব ব্যাসাৰ্ধ সমান মানে আৰ আৰু এইচ এতে আমাক ইকুৱেল বুলি কৈছে তাৰে পিছত আমি লিখিম বেলনৰ আয়তন বেলনৰ হৈছে পাই আৰ স্কুৱেৰ এইচ তাৰপিছত হৈ যায় আছে শংকু কোণৰ কিমান দিয়া আছে 1/3 পাই আৰ স্কুৱেৰ এইচ আৰু হেমিস্ফিয়াৰৰ কিমান হ'ব 2/3 মানে অৰ্ধগোলকত দিয়া আছে 2/3 পাই আৰ কিউব যেহেতু ৰেডিয়াছ আৰু হাইট ইকুৱেল হ'ব এইচৰ জায়গাত মই আৰ বহাব পাৰিম আৰু আৰ স্কুৱেৰ ইনটু আৰ কৰিলে পাই আৰ কিউব হৈ যাব হেনেকৈ এতেও আৰ স্কুৱেৰ ইনটু আৰ কৰিলে 1/3 পাই আৰ কিউব হ'ব ইয়াতেও 2/3 পাই আৰ কিউব হৈ যাব যদি পাই আৰ কিউব কৰোঁ তেতিয়াহ'লে কি পাম ইয়াতে পাই আৰ কিউব কেনচেল যাব কেনচেল কৰিলে কি পাম 1/3 2/3 পাম 3 দি যদি মাল্টিপ্লাই কৰোঁ 3 পাম 1 পাম আৰু 3 দি কৰিলে কি পাম 2 পাম 3:1:2 3:1:2 মানে কিমান অপশ্যন নম্বৰ এ তাৰে পিছত 34 নম্বৰ কুৱেশ্যনটো কি কৰিম অপশ্যন দি কৰিব পাৰিম ডাইৰেক্ট অপশ্যন কি চাম এটা বাছি ল'লে মাজৰ পৰা গোলকৰ আয়তন কাৰ লগত মিলিব হিৰ লগত 1ৰ লগত মানে চি টো কাৰ লগত আহি যাব 1ৰ লগত আহি যাব চি 1ত ক'ত আছে এতে চি 1ত আছে নেকি এতে নাই এতে আছে এতেও নাই গতিকে এইকেইটা হ'ব নোৱাৰে অপশ্যন নম্বৰ কিমান হৈ যাব অপশ্যন নম্বৰ ডি হৈ যাব তাৰে পিছত 35 নম্বৰ কুৱেশ্যনটো মিডিয়ান দিয়া আছে আমি অবজাৰভেশ্যনখিনি মধ্যমা হৈ ল'ব পাৰিছে অড নাম্বাৰ থাকিলে মাজতটো হ'ব তাৰে কাৰণে মই সৰুৰ পৰা ডাঙৰলৈকে এৰেঞ্জ কৰি ল'ব লাগিব সৰু কি আছে ইয়াতে 8ৰ পৰা ষ্টাৰ্ট হ'ব 8 9 11 14 15 17 18 20 22 25 এটা মাজৰ পৰা ল'ম এই চাৰিটা ইভাগে গেল মাজত দুটা নাম্বাৰ আছে যদি দুটা থাকে তাহাক যোগ কৰি মেতন 2 দি ডিভাইড কৰি দিব লাগে ডিভাইড কৰি পাম মই 16 আৰু যদি মাজত এটা থাকে তেতিয়া হেতি এনসার হ'ব যদি দুটা থাকে যোগ কৰি 2 দি ডিভাইড কৰিম আৰু এনসার পাম মই কিমান 16 মানে অপশ্যন নম্বৰ বি হৈ যাব তাৰে পিছত কুৱেশ্যন নম্বৰ 36ত আমাক মাধ্য দিয়া আছে আৰু পিৰ ভ্যালু হৈ ল'বা দিছে তাৰে কাৰণে এফ আই এক্স আই কৰিব লাগে মানে মাল্টিপ্লাই কৰিম এটি পাম 30 এটি পাম 150 এটি পাম 175 এটি মাল্টিপ্লাই কৰিলে পাম 175 এটি পাম 25 পি ডিভাইডেড বাই এইকেইটা যোগ কৰিম 7 3 এতে 10 পাম 10 10 20 আৰু এখানে যোগ কৰিলে 30 পাম গতিকে কিমান পাম টোটাল 50 হ'ব ইকুৱেল 20.6 এইকেইটা যোগ কৰিব লাগিব যোগ কৰিলে হ'ব 530 প্লাস 25p আৰু এটি দি এটি মাল্টিপ্লাই কৰিম 0 ডেসিমেল গুচি গেল 6 5 30 10 ইয়াতে পাম 25p এটি ইফালে আনলি মাইনাস হ'ব মাইনাস করলে কি হ'ব 500 ৰব আৰু 25 এদি যদি 500 ক ডিভাইড কৰো কি পাম এনসার 20 পাম মানে অপশন নাম্বার কিমান হ'ব অপশন নাম্বার ডি হৈ যাব তাহলে কোয়েশ্চন নাম্বার 37 Question number 37 ত দিয়া আছে এটি স্ট্যাটিস্টিক্সৰ এতে হেই কৰে ৰেঞ্জটো দিয়া নাই ইন্টারভেলটো আমি উলিয়াই ল'ব লাগিব নিজে এটা দিয়া আছে বিলো 140 এটি বিলো 140
তাৰে পিছত 140 ৰ পৰা এতে বিলো 145 গতিকে এতে 145 হ'ব 145 ৰ পৰা 150 150 ৰ পৰা 155 155 ৰ পৰা 160 160 ৰ পৰা 165 ইটাৰে ভ্যালু কটা এতে বহাব লাগিব বহাব কি প্ৰথমতে কিমান দিয়া আছে 4 দিয়া আছে সেকেন্ডৰ কাৰণে এটি মাইনাস কৰিব লাগে 11 ৰ পৰা গেলি কি পাম 7 তাৰে পিছতৰ কাৰণে 80 ৰ পৰা এটি মাইনাস কৰিম কিমান পাম 18 তাৰে পিছত 40 ৰ পৰা 29 মাইনাস কৰিম পাম 11 তাৰপিছত 46 ৰ পৰা 40 মাইনাস কৰিলে পাম 6 আৰু এটি কি কৰিম 50 ৰ পৰা 46 মাইনাস কৰিলে কিমান পাম 4 ইটাৰে কোনটো হাইয়েস্ট ভ্যালু 18 টো আৰু 18 ৰ এগেইনষ্টত কি ইন্টারভেল আছে 145 ৰ পৰা 50 লগিন মানে आंसर কি হ'ব অপচন নাম্বাৰ বি টো হ'ব তাৰপিছত 38 টো দিয়া আছে probability of a passing of a student in an exam is x/24 if probability of not passing is 7/8 তিতে আমাৰ x ৰ ভ্যালু লবা দিছে মানে সম্ভাৱিতা আৰু নহম্ভাৱিতা দুটা আমি যদি যোগ কৰো এটি সম্ভাৱিতা এটি নহম্ভাৱিতা আমি ভ্যালু কিমান পাম 1 পাম এলসিএম 24 হ'ব 24 দি এক মাল্টিপ্লাই কৰিলে x পাম এক 24 দি মাল্টিপ্লাই কৰিলে মই 8 3 বাৰ যাব 21 পাম আৰু 1 ক 24 দি কৰিলে 24 পাম 21 টো ইবাগে আনলি মাইনাস হ'ব গতিকে কিম পাম ভ্যালুটো মই 3 পাই যাম অপচন নাম্বাৰ কিমান হ'ব অপচন নাম্বাৰ সি হৈ যাব তাৰে পিছত দিয়া আছে দুটা মুদ্ৰা এটি টু হ'ব অসমীয়া মতে চালি দুটা মুদ্ৰা একেলগে যদি উৎক্ষেপণ কৰা হয় তেতিয়াহ'লে অতি কমেও দুটা মুণ্ডপৰ ফলাফল ল'ব দিছে সংখ্যা ল'ব দিছে দুটা মুদ্ৰা একেলগে টছ কৰিলে আমি এটা ৰিজাল্ট পাম 4টা এটা ইয়াতে অতি কমেও দুটা মুণ্ড ক'ত আছে এটি আছে এটা আছে মাত্ৰ গতিকে आंसर কি হ'ব आंसर হ'ব 1 অপচনত দিয়া নাই অতি কমেও দুটা মুণ্ড এটাত আছে দুটা মুদ্ৰা হ'লে গতিকে অপচন নাম্বাৰ 1 হ'ব তাৰপিছত কোৱেশ্চন নাম্বাৰ 42 দিয়া আছে 42 কি দিছে যে 400টা কণীৰ পৰা বেয়া কণী বাছনি কৰাৰ সম্ভাৱিতা এবাৰ সম্ভাৱিতাটো দিয়া আছে আমাৰ কাৰণে ওলবা দেবাৰ সম্ভাৱিতাটো দিয়া আছে কণীৰ সংখ্যা ওলবা দিছে গতিকে এতে কি কৰিব লাগে জাস্ট 400 ক এদিটো সম্ভাৱিতা দিয়া থাকে হেতিদি মাল্টিপ্লাই কৰি দিলে দুটা জিৰো তো থাকিলে ডেসিমেল উঠি যাব 0 2 12 13 14 14 তিন ঘৰত ডেসিমেল আছে তিন ঘৰত ডেসিমেল জিৰো কটাৰ কাম নাই গতিকে आंसर কি হৈ যাব आंसर হ'ব 14 অপচন নাম্বাৰ বি তাৰে পিছত তো দিয়া আছে প্ৰপৰচনেল দিয়া আছে ডাইৰেক্টলি প্ৰপৰচনেল গতিকে 6 ৰ পৰা 30 হতে ইয়াক কেদি মাল্টিপ্লাই কৰিব লগা হৈছে 5 এ দি গতিকে ইয়াকো কেদি মাল্টিপ্লাই কৰিব লাগিব 5 এ দি মানে কি পাম 5 * 2 10 অপচন নাম্বাৰ কিমান হ'ব অপচন নাম্বাৰ হ'ব সি আৰু নেক্সট দিয়া আছে পূৰ্ণ ঘনবাৰ কথা কৈছি পূৰ্ণ ঘন মানে তিনটা নাম্বাৰৰ মাল্টিপ্লিকেশন লাগব 18000 দিয়া আছে এটি গতে তিনটা শূন্য আছে গতিকে এই বাদ দিলো 1000 টো 18 টোক চাম 18 ক কি লিখবা পাৰি 2 * 3 * 3 তা ই তিনটা হবার কাৰণে কেইটা লাগে দুটা 2 লাগে আৰু 2 দুটা আছে 3 দুটা আছে অলৰেডি আমাৰ মাত্ৰ এটা লাগে এইকেইটা নাম্বাৰ যদি ইয়াক দি দাও হি কি হ'ব পারফেক্ট কিউব হৈ যাব পূৰ্ণ ঘন হৈ যাব গতিকে এটা মাল্টিপ্লাই কৰিম কিমান হ'ব 12 কোনমেন নাম্বাৰ অপচনত দিয়া আছে অপচন নাম্বাৰ ডি তাতে কোৱেশ্চন নাম্বাৰ চাও আমি 43 দিয়া আছে এলসিএম আৰু এইচএফ দুটা দিয়া আছে নাম্বাৰ দুটা দিয়া আছে আমি জানো লসাগু আৰু গসাগু কি হয় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় ইটাতে লসাগু কিমান দিয়া আছে 40 গসাগু দিয়া আছে 225k আৰু সংখ্যা দুটা হ'ব 2520 into 6600 এটি 252 দি এক কাটলে কিবা যাব 10 বাৰ আৰু 10 দি যদি মই এক কাটে কিবা যাব 4 বাৰ তাৰপিছত কেৰ ভ্যালু ওইলতে 6600 এটি কেৰি ডিভাইড যাব 4 দি ডিভাইড যাব কিবাৰ 16 64 20 5 বাৰ 0 1650 যদি ডিভাইড কৰো মানে অপচন নাম্বাৰ কি হ'ব ইয়াতে অপচন নাম্বাৰ এ হৈ যাব তাৰে পিছত কোৱেশ্চন নাম্বাৰ 44 ডায়াগ্ৰাম দিয়া আছে ইয়াতে আমাক সিমিলার বলে কৈ দিছি সদৃশ বলে কৈ দিছি তাতে এটি চাই ললে হল এ ডি ই মাজৰতে ডি এংগলটো আৰু ইবাকে কৈছি এ সি বি মানে এই দুটা এংগল ইকুৱেল হ'ব ডি আৰু সি এটি 65 দিয়া থাকা মানে এটো কিমান হৈ যাব এতে 65 ডিগ্ৰী
আৰু লিনিয়াৰ পেয়াৰ অফ এংগুল আছিল এনেকৈ দুটা এংগুল বা তিনিটা এংগুল থাকিলে টোটেল কিমান হয় 180 ডিগ্ৰী হয় এখানে যদি 105 হয় 180 পৰা 105 মাইনাছ কৰিব লাগিব কিমান পাম 75 পাই যাম দুটা এংগুল পাই গেলো এটা এই ট্ৰায়াঙ্গলটো যদি চাও এটি x তিনটা এংগুল যোগ করলে আমি কিমান পাম 180 ডিগ্ৰী পাম x প্লাস 65 প্লাস 75 ইকুয়াল 180 ডিগ্ৰী হ'ব এটা আতে যোগ কৰিম এটা যোগ কৰি কিমান পাম 0 14 180 গতিকে x ৰ ভ্যালু 180 পৰা 140 গেলে কি পাম 40 ডিগ্ৰী পাম এটি অপশন নাম্বাৰ কিমান হ'ব ডি হৈ যাব কি কোৱেশ্চন নাম্বাৰ 45 এটা কি দিছি ও কেন্দ্ৰীয় বৃত্ত এটাৰ পি বিন্দুত পি কিউ স্পৰ্শক যদি ও পি কিউ এটা সমদ্বিবাহু ত্ৰিভুজ হয় তেন্তে আমাক কি কৈছে এংগলটো উলিয়াব দিছে এতে কিউ ও পি উলিয়াব দিছে ভ্যালুটো ও কেন্দ্ৰীয় বৃত্তৰ পি বিন্দুত একজন স্পৰ্শক টানছি কিউ পি কিউ যাতে ও পি লেংথ যিমান হয় পি কিউ লেংথটো সিমান হ'ব লাগিব এটা এই এংগলটোৰ ভ্যালু উলিয়াব দিছে এটা এতে কি এখনি মানে এটি 90 ডিগ্ৰী গতিকে বাকি ও প্লাস কিউ এই দুটা এংগল যোগ করলে কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী যেহেতু সমদ্বিবাহু ত্ৰিভুজ বুলি কৈয়ে দিছে আইসোসেলেস ট্ৰায়াঙ্গল বুলি গতিকে কি পাম এটি আৰু এটি সমান পাম সমান মানে এটা ভাগত কিমান ডিগ্ৰী কে পৰব 45 ডিগ্ৰী কে পৰব মানে आंसर কিমান হ'ব বি হ'ব অপচন